ধুবুৰীত কংগ্ৰেছৰ ভিতৰ চৰাত আচলতে হৈছে কি? ধুবুৰীত উঠিছে এবাৰ ইজনৰ পিছত সিজনকৈ কংগ্ৰেছ দল ত্যাগৰ জোৱাৰ। দুবাৰকৈ ধুবুৰী জিলাৰ NSUI নিৰ্বাচিত হোৱা প্ৰাক্তন সভাপতি আনামুল হক চৌধুৰী আৰু ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সামিউল হক মণ্ডলে আজি বঙালীপাৰা নিজৰ বাসগৃহত সংবাদমেল আয়োজন কৰি কংগ্ৰেছ দল ত্যাগ কৰে। NSUIৰ প্ৰাক্তন সভাপতিগৰাকী আৰু যুৱ কংগ্ৰেছৰ সম্পাদকগৰাকীয়ে ৫ শতাধিকৰ অধিক পুৰুষ মহিলা সমৰ্থকক লগত লৈ আজি সংবাদমেলৰ আয়োজন কৰি কংগ্ৰেছ দল ত্যাগ কৰা পৰিলক্ষিত হ'ল। আমি ইয়াত বহিছোঁ, এইজন আমাৰ প্ৰাক্তন NSUIৰ দুবাৰকে NSUIৰ সভাপতি আছিল ইলেক্টেড। আমি চবে আছোঁ, আমি আজিৰ পৰা দল ত্যাগ কৰিম, সেইকাৰণে সিদ্ধান্ত লৈছোঁ, সেইকাৰণে সংবাদমেলৰ আয়োজন কৰিছোঁ। কোনটো দল ত্যাগ কৰিলে? মই সামিউল হক মণ্ডল, ধুবুৰী জিলা ইউথ কংগ্ৰেছৰ ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী। আজিৰ পৰা মই ইউথ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী পদৰ পৰা পদত্যাগ কৰিলোঁ। এইখিনি কোৱাৰ কাৰণে আজি সংবাদমেল পাতিছোঁ। কোন দলত যোগদান কৰিলে? না, এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই। আগন্তুক দিনত সিদ্ধান্ত ল'ম। আমি কোনো দলত যোগদান নকৰিব পাৰোঁ। আমাৰ যিজন কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁৰ লবিবন্ধু ৰাজনীতিত যদি আমি থাকোঁ, আমি কংগ্ৰেছ কৰিব পাৰিম, আৰু যদি তেওঁৰ লগত আমি নাথাকোঁ, আমি কংগ্ৰেছ কৰিব নোৱাৰিম। সেইকাৰণে আজি আমি মোৰ বাসভৱনত আজি কমচে কম 1000-ৰ পৰা 2000 কৰ্মী লৈ আমি আজি কংগ্ৰেছ দল ত্যাগ কৰিলোঁ। আৰু আমি তেখেতৰ যি অপপ্ৰচাৰ, আমি সেইবিলাক দূৰত্ব ৰাখি আমি এইবিলাক লবিবাজিত ৰাজনীতি আমি কংগ্ৰেছ দল নকৰোঁ। গতিকে আমাৰ স্বাধীনতা আমি পালন কৰি যাম। সেইবাবে আমি আজি কংগ্ৰেছ দল ত্যাগ কৰিলোঁ। দেখা গৈছে যে লোকসভা নিৰ্বাচনৰ আগত ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থীৰ পদত্যাগৰ জোৱাৰ উঠিছে। কি আচলতে কাৰণটো কি? চাওক, আচলতে কাৰণটো হ'ল এইজন যিজন প্ৰাৰ্থী, এই প্ৰাৰ্থীজনৰ ওপৰত গোটেই কংগ্ৰেছ কৰ্মীক কৰ্মী বুলি নাভাবে। গতিকে তাৰ ওপৰত গোটেই কংগ্ৰেছ কৰ্মীবিলাকে ক্ষোভিত হৈ আজি কংগ্ৰেছ দলটো ত্যাগ কৰি আছে। কি কাৰণটো কি আচলতে? কাৰণটো চাওক, আপোনালোকে যেতিয়াৰ পৰা তেখেত বনমন্ত্ৰী হৈ আছিল, আমাৰ জিলাখনৰ ইনচাৰ্জ মন্ত্ৰী হৈ আছিল, আপোনালোকে কওক, আমাৰ কোনটো মাইনৰিটি ল'ৰাৰ কাৰণে এটা কাম কৰিছে? কোন ল'ৰাই আজি চাকৰি পাইছে? এটা ল'ৰাওতো চাকৰি পোৱা নাই। আপোনালোকে আজিৰ পৰা নহয়, এই জিলাখনত বহুদিনৰ পৰা জন্মৰ পৰাই আপোনালোকে চাই আছে, আৰু তেখেতসকলকে বেছি পাইছে, কাৰণ তেখেতসকলে আজিলৈকে আমাৰ এই জিলাখনৰ কাৰণে কোনো উন্নতি কৰা নাই। সেইবাবে আজি কংগ্ৰেছৰ সকলো কৰ্মী আজি এটা সুযোগ পাইছে তেখেতক পতুৰ উত্তৰ দিবলৈ। দেখা গৈছে যে ৰকিবুল হুছেইনে সভা সমিতিত কয় যে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি তেওঁ নিজে দাবী কৰিছে। কি জনাব আচলতে ৰকিবুল হুছেইন সংখ্যালঘুৰ ত্ৰাণকৰ্তা? আমিতো এনেকুৱা তেখেতক কেতিয়াও পোৱা নাই, কাৰণ আজি কংগ্ৰেছ কৰ্মী আমি 2008-ৰ পৰা আমি কৰি আছোঁ। আমি তেখেতক কেতিয়াও দেখা পোৱা নাই। আপুনি এতিয়া যুৱ কংগ্ৰেছৰ কি হয়? যুৱ কংগ্ৰেছৰ মই দুবাৰকে ফাৰ্ষ্ট, যেতিয়া NSUIৰ ছাত্ৰ সংগঠনৰ যেতিয়া ফাৰ্ষ্ট নিৰ্বাচন হয়, আজি 2010 চনত মই ফাৰ্ষ্ট এই জিলাখনৰ ফাৰ্ষ্ট নিৰ্বাচন খেলি ইলেকশ্যন জিকোঁ। মই তেতিয়াৰ পৰা 2 টাৰ্মছ সংগঠন কৰিছোঁ। তেতিয়া তেখেত আমাৰ ইনচাৰ্জ মন্ত্ৰী আৰু বন মন্ত্ৰী আছিলে। যেহেতু আপুনি এতিয়া ঘোষণা কৰিলে যে কংগ্ৰেছ ইতিমধ্যে ত্যাগ কৰিলে, এতিয়া কোনটো দলত আপুনি যোগদান কৰিব? আমি এতিয়াও এইটো ভবা নাই। আমি আগন্তুক দিনত আমি চিন্তা চৰ্চা কৰি আমি কি হয় আপোনালোকক নিশ্চয় জনাই দিম। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে আবু তাহেৰ দলে হাজাৰ কৰ্মীক লৈ EDF দলত যোগদান কৰিছে। এই সম্বন্ধে আপুনি কি? নাই, তেনেকুৱাতো আমি দেখা পোৱা নাই। আবু তাহেৰ বেপাৰী এতিয়াও তেখেত কোনো EDF দলত যোগদান কৰা নাই। আমি যিখিনি দেখিছোঁ সেইখিনি আপোনাৰ এই সভাখনত তেখেত আছে। ঠিক আছে। আপোনালোকে চাই আছে CNC নিউজ নৰ্থ ইষ্ট।